প্ৰতিজনী শাহুৱে যদি বোৱাৰীক নিজৰ ছোৱালী বুলি ল'লেহেঁতেন কেতিয়াও বোৱাৰীবোৰৰ জীৱন সলনি নহ'লহেঁতেন। মায়ে যে সকলোৰে পৰা ইমান বেছি মৰম পায়, দাদাই চাগে আপডাল যত্ন কৰা আপোনালোকে প্ৰায়ে নেদেখে। আচলতে সকলো সময়তে ভিডিঅ'বোৰ কৰা নহয় যে। আমি বহুত বেছি ধনী মানুহ নহয়, কিন্তু জীৱনটোত যি আছে তাকে লৈ সুখী হ'ব চেষ্টা কৰিছোঁ। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কালি স্কুটিখন বেয়া হ'ল, বাবুলে গেৰেজতে থৈ আহিলে। সি আকৌ সেই নঙলামা ঘাটলৈ নিছিলে। কৈ আছে সি যেতিয়াই নিয়ে তেতিয়াহে মানে ট্ৰাবুলটো পায়। মাজতে আকৌ দুদিন হৈছিলে তেনেকুৱা। মই স্কুললৈ যাওঁ, বজাৰ কৰোঁ, ইমান ধুনীয়াকৈ থাকে নহয়, কিন্তু মানে সি নিলে বোলে তাৰ হাততহে হয়, তাৰো খং উঠিছে। এজনী মুনুমা একদম ধুনীয়াকৈ শাৰী চাৰী পিন্ধি ওলাইছে মানে তাহাঁতি যায় বায়েকৰ ঘৰলৈ। আজি মুনুৰ ভাগিনীয়েকৰ জন্মদিন। নাই দেখা নে ভালকৈ? এইফালৰ পৰা দেখিছে, ৰ'দটো বেছি হৈছে আৰু হেপী বাৰ্থডে কৈ দিবা। অঁ, এতিয়া ভাবিছে চাগে ন তাই শাৰী পিন্ধি ওলাইছে, মই এনেকৈ ওলাইছোঁ। আচলতে এতিয়া আমি দুভাগ হ'ব লাগিব। অঁ, মানে কাৰ ঘৰলৈ যাবা? মাহী ঘৰলৈ নহয়, শুন, অকল মাহীয়েকক চিনি পায়। প্ৰিন্স দাদাৰ ঘৰলৈ, আকৌ আপাৰ ঘৰলৈ আহিবি আৰু সোনকালে, হয় নাই? আহিবি আৰু সোনকালে, মাহী আহিবা দেই আমাৰ ঘৰলৈ। অঁ, সেইখন ভাইটি ভাল হ'ল নেকি? এওঁ নিবলৈ আহিলে স্কুটিখন ভাল কৰি থ'লে বোলো। গৈ থাকোঁ দেই। অঁ, দেখা চোৱা এইখন আইতাৰ স্কুটি, চোৱা সেইখন ভাল কৰি পিনি ইয়াত থৈ দিছোঁ। এতিয়া এওঁক ইয়াতে নমালোঁ, তাৰপিছতে মুনুহঁতক নমামগৈ মুনু বায়েকৰ ঘৰত। অঁ, দেহামণি বাই বাই। তুমি ভালকৈ থাকিবা দেই, আৰু মৰ্টন নাখাবা আকৌ, আৰু দুষ্ট কাম নকৰিবা দেই। শুন, মৰণ খালে কি হ'ব? এই তাইক মই এৰি থৈ যাম বুলি ভাবিছে। অঁ, সেই বুলি ভাবিছে। ৰ'বা, সেয়া শুন মানুহ দাদা আহিছে। বেগটো ল'লা? অঁ, যোৱা। শুন মানুহ, হেপী বাৰ্থডে। দৌৰ মাৰি আহিছে নিবলৈ। আমাৰ সোণটো আজি ড্ৰাইভাৰ নিচিনাহে হৈছে আৰু। মই আহি পালোঁ, মাৰ ওচৰলৈ আহিছোঁ, মানে ঘৰলৈ আহি পালোঁহি। সেইটোকে কৈছিলোঁ আপোনালোকক যে মানে মুনুৱে পিন্ধিছে শাৰী, মই পিন্ধিছোঁ এইবোৰ। আচলতে মাৰ অকণমান কিবাকিবি চাফ চিকুণৰ কাম অলপমান আছে, বুমুনিহঁতে কৰিয়ে আছে, কিন্তু তথাপিও আৰু নিজৰ মা বুলিবলৈ অকণমান কিবা এটা দায়িত্ববোধ এটাও থাকে। মনো যায় ন অকণমান কিবা এটা কৰি দিওঁ বুলি। ধাননি পথাৰখন ইমান ধুনীয়া লাগিছে ন। ধান পকিছে আৰু সেইফালে দাইছে নেকি, দূৰত দোৱা নিচিনা দেখিছোঁ। এইখিনি আৰু অকণমান সময় লাগিব পকিবলৈ, 2টামান দিনৰ পিছতে হ'ব চাগে দেই। সেইখিনিও পকিছেই। এইটো তিনিআলিৰ পৰা চাওকচোন, একদম ক'তো মানুহৰ ঘৰ নাই, দুই কাষে একদম প্ৰথম ঘৰটোৱে আমাৰ। খাই বৈ বোলে আজৰি নাই মতা যে। এইফালে ৰাইজসকলে বোলে বিয়া খাই আহিছে। এইটো হেৰিতটো মানুহে নেদেখে ন, এইটো ড্ৰেছত কেনেকুৱা ধুনীয়া লাগিছে আৰু। সোনকণ আকৌ কাপোৰ খুলি দিলে নহয়, এইটো তুমিও পিন্ধি থাকিব লাগিছিলে তেতিয়াহে। তোমালোকে 2টাই গৈছিলা নে 3টা গৈছিলা? মা ভাল? অঁ, ভাল ভালনে? কোৱা বোলে, তোমাক কৈছে কোৱা বুলি, মোক নেমাতিছো। বৰ ধুনু লাগিছে মা তোমাক। গাহৰি খাই আহিছোঁ বুলি কৈছে আকৌ। কিহৰ বিয়াত গাহৰি খালেগৈ ন? অকণমান ঠাণ্ডা লাগিব আৰু দেই, আমনি নেপাবা। অকণমান ঠাণ্ডা লাগিব, বেছি নহয় দেই মা দেই। এই দিছোঁ আকৌ, সেই বৰ ধুনীয়া ক্ৰীম সেইটো। মুখত ঘঁহি দিব লাগিলে হে খাওঁ। ৰ'বা মই উলিয়াই দিছোঁ, ৰ'বা। সেইকাৰণে কয় আকৌ, বোপাই আহিলে মই ইমান ভাল পাওঁ এনেকৈ কয়, হয়নে মা? বোপাই আহিলে কিবা এটা খুৱাই আৰু ন। এওঁ টুপি যে বেলেগ একেবাৰে, টুপি আৰু কি খাইছা? অঁ, টুপিঅলাই হেৰি কি খুৱাইছে মা? টুপিঅলাই কি খুৱাইছে কোৱাচোন? আঙুৰ খুৱাইছে। মানে দাদা আহিলে বেলেগ ভাল পায় হেনো, ই মানে কিবা এটা খুৱাই থাকে যে, বেলেগ ভাল লাগে বুলি কৈছে।
বেকা হৈ আছে যে সেই তাৰমানে অকণমান হেৰি লৈছা নেকি অঁ সেইটো গৰম কৰিছে তাকে ভাবিছোঁ কি কৰিছে গৰম কৰি দিছে নাই হাতত নাই হাতখন নাই নহয় তোমাৰ হাতত নাই এই নিজৰ আঙুলিকে কামুৰিছে নিজৰ আঙুলি কামুৰি এতিয়া আমি পাই গ'লো নিজৰ ঘৰৰ এয়া পাকঘৰত আমাৰ এখেতে আজি এইফালে বহুৱাই থৈছোঁ ৰখীয়া হৈ আছে মুনুক আনিবলৈ গ'ল ফোনটো কিমান যে সময়বোৰ কেনেকৈ পাৰ হয় মই কওঁ যে আপোনালোকক সেইকাৰণে কমেণ্টত কেতিয়াবা উত্তৰ দিব নোৱাৰোঁ আৰু মানে একদম বেয়া চেয়া নাপাব আৰু কেনেকৈ যে সময়বোৰ গৈছে দেখিছেনে তো মা এইকেইদিন অকণমান ভাল লাগিছে কথাবোৰো ধুনীয়াকৈ কৈছে খোৱা বোৱাবোৰো ভাল হৈছে আৰু সকলোকে চিনি পাইছে একদম মানে চিনি নোপোৱা হৈ গৈছিলে ন মায়ে যেতিয়া চিনি নোপোৱা হৈ যায় নিজৰ সন্তানবোৰক কেনেকুৱা লাগে ভাবকচোন বাৰু নিজৰ মাকজনীয়ে চিনি নোপোৱা নিচিনা বৰ দুখ থাকিব পাৰেনে এইফালে এতিয়া আমাৰ অকল তিনিটাৰ কাৰণে ৰান্ধি আছোঁ কাটি লৈছোঁ আমাৰ আকৌ বাবুলৈ বোলে তিত কেৰেলা মানে তিতা কেৰেলা খাই বোলে অকণমান ফ্ৰাই কৰি দিবলৈ বোলে অলপমান মূৰীয়া তেনেকৈ ফ্ৰাই কৰি থৈছোঁ তাৰপিছত আলু বিলাহী দাইল তেনেকৈ কৰি কিবা কিবি বনাম আৰু এতিয়া বাবুলৈ এওঁৱে ভাত খাইছে এইকেইটা আকৌ পুৰিকেইটা মানে কি হ'ল মঠি থৈ দিয়া আছিলে দেই আটা মই বোলো নাই মই পুৰিকেই খাওঁ এয়া মোৰ ভাগত কিমানকণ পৰিলে দেখিছে তিতা কেৰেলা ইমানকণে আৰু এইকণ কিন্তু বৰ টেষ্টি লাগে খাবলৈ আলু দাইল বিলাহী দি পেলাই এনেকৈ বনাইছোঁ এতিয়া খাই লওঁ দেই খোৱা বোৱাৰ পিছতো কম সোপা কাম থাকে নি পাকঘৰটো আঁত পিত মাৰি শেষ কৰি নল'লে একদম ভাল নালাগে আৰু এইটো যে মোৰ একদম আগৰ অভ্যাস জানেনে আগতে মানে অকলে যেতিয়া কাম কৰিছিলোঁ নহয় একদম ৰাতিতে চব বাচন বৰ্তন ধুই মচি কাচি পানী চানী ভৰাই চব ঠিক কৰি থওঁ তো এতিয়া দুইজনী থকাৰ পিছতো তেনেকৈয়ে চব কৰোঁ মানে এটা কাম যদি এৰি থৈ দিওঁ নহয় কামটো মানে যেন কাইলৈ ৰাতিপুৱা কেনেকৈ কৰিম তেনেকুৱা নিচিনা লাগে সেইকাৰণে যিমানখিনি পাৰি এতিয়া চাফ চিকুণ কৰি থ'লে ৰাতিপুৱা চাবচোন সোমাই কিমান ভাল লাগে আজি যে গাখীৰ দুখিনি হ'ল এইখিনি মানে কালি গাখীৰ এইখিনি হৈছে আজিৰ গাখীৰ গৰম কৰিবলৈ মুনুৱেও পাহৰিলে ময়ো পাহৰিলোঁ মই ভাবিলোঁ মুনুৱে কৰিলে মুনুৱে চাগে ভাবিলে মই কৰিলোঁ বুলি এতিয়া এই ৰাতিখনহে গৰম কৰিছোঁ অকণমান মই এনেকৈ উতল আহিবলৈ দিওঁ এনেকৈ কমাই দিছোঁ যে অকণমান চাব লাগে 1 মিনিটমান যদি এনেকৈ উতলাই দিয়া হয় বা 30 ছেকেণ্ডমান তেতিয়া চাবচোন গাখীৰখিনি ভাল হৈ থাকে মানে পটকৈ ফাটি নাযায় এতিয়াতো বাৰু ঠাণ্ডা দিন ন মুনুহঁত পোৱাহি নাই অলপমান পিছতে পাবহি আৰু ভাত পানী খাই আহিব যে অকণমানটো দেৰি হ'বই ন এতিয়া বাচন বৰ্তনকেইটা ধুই একেবাৰে দিনটোৰ সামৰণি মাৰোঁ কিছুমানে কয় যে আনে কিবা এটা পাব পৰা ভিডিঅ' কিবা এটা শিকিব পৰা ভিডিঅ' বনাব তো প্ৰথম কথা হ'ল আমিনো আৰু শিকাবপৰীয়া ইমান ডাঙৰ মানুহ বুলি নিজকে নাভাবোঁ আৰু দ্বিতীয় কথাটো হ'ল কি এয়া হৈছে মোৰ স্মৃতিস্বৰূপে মই সাঁচি গৈছোঁ মোৰ ভিডিঅ'ত কেতিয়াবা উভতি পেলাই এৰি অহা দিনবিলাক চাব পাৰিম সেইবুলিয়ে আৰু চেনেলত লিখাই আছে আমাৰ চেনেলত কি পাব একচুৱেলি আমাৰ চেনেলটো আমি নিজৰ মানে ঠিক ডেইলি ব্লগ বুলি ধৰিব পাৰে তো গতিকে আপোনালোকে আমাৰ ভিডিঅ'ত তেনেকুৱাবিলাকে পাব কেতিয়াবা যদি আমি ফুৰিবলৈ মেলিবলৈ গৈছোঁ সেই ঠাইবিলাক দেখুওৱাৰ চেষ্টা কৰিম যিসকলে চাই ভাল পায় তেওঁলোকে চাব যদি কোনোবাই নতুনকৈ আহিছে যদি ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব আৰু যদি বেয়া পাইছে তেতিয়াহ'লে নেচালেও মোৰ ক'ব লগা একো নাই আচলতে পটককৈ কিছুমানে কৈ দিয়াৰ কাৰণে কথাটো ক'লোঁ তো এতিয়া আহোঁ একদম সকলোকে বহুত বেছি মৰম জনাইছোঁ শুভৰাত্ৰি বাই বাই